নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'টো। এইটো ভিডিঅ'ত আলোচনা কৰিম সমৰ্থ পৰ্টেলক লৈ আৰু ইয়াৰ যিবিলাক অসুবিধা আছে সেইবিলাক লৈ। আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু আপোনালোকে কি কৰিব লাগিব। তো এতিয়ালৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰিছে সমৰ্থ পৰ্টেলত সেইটো হ'ল প্ৰফাইল ক্ৰিয়েশ্যন। মানে আপোনাৰ যি প্ৰফাইল আছে সেইটো আপোনালোকে ক্ৰিয়েট কৰিছে আৰু ৰখাই থৈছে। কিন্তু আপোনালোকৰ যি এপ্লাই হয় একচুৱেল এপ্লাই সেইটো এতিয়ালৈকে হোৱা নাই। তো আপোনালোকে তাৰ কাৰণে কি কৰিব সেইটো এইটো ভিডিঅ'ত ক'ম আৰু লগতে আপোনালোকক ক'ম যে আপোনালোকে এপ্লাই কৰোঁতে কি সাৱধানতা অৱলম্বন কৰিব লাগিব। তো ইয়াত আপোনালোকে চাব পাৰে এইটো ষ্টুডেণ্ট প্ৰফাইল হয়। তো প্ৰফাইলটো আপুনি ক্ৰিয়েট কৰিলে আপুনি চাব পাৰে যে আপোনাৰ যি ডিটেইলছ আছে সেইসমূহ ইয়াত দিয়া আছে। আপোনাৰো এনেকুৱাকে দিয়া আছে। তো কি কৰিব আপোনালোকে সমৰ্থ পৰ্টেলত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰপিছত আপুনি ডেছবৰ্ডত গুচি যাব। ডেছবৰ্ডত গুচি যোৱাৰ পিছত আপোনাৰ নাম থাকিব, আপোনাৰ ডিটেইলছ থাকিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইমেইল আইডি। তাৰপিছত আপুনি যেতিয়া তলত যাব, তলত যোৱাৰ পিছত ইয়াত কেইটামান অপশ্যন দেখা পাব। এপ্লাই ইন কলেজ নাও। এই অপশ্যনটোত আপুনি যেতিয়া ক্লিক কৰিলে ইয়াত দেখা পাব এলাৰ্টত দিয়া থাকিব দেয়াৰ ইজ ন' প্ৰগ্ৰাম অপেন ফৰ চিলেকশ্যন। তো ইয়াত কোনো প্ৰগ্ৰাম দেখুওৱা নাই, অৰ্থাৎ আপোনালোকৰ কোনো কলেজেই এডমিশ্যনটো অপেন কৰি দিয়া নাই। কেতিয়া দিব সেইটো আপোনালোকক কৈ আছো। কিন্তু তাৰ আগতে আপোনালোকক কওঁ যে যদি আপোনালোকে এপ্লাই কৰে তাৰ পিছতো যদি ভিডিঅ'টো আপোনালোকে আগত চাই আছে তেনে ক্ষেত্ৰত আপোনালোকে এই কথাটো মনোযোগ দি শুনিব, কাৰণ এইটো ভুল যদি আপোনালোকে কৰে পিছলে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এডমিশ্যন নহ'বও পাৰে। তো আপুনি তললৈ যাব, তললৈ গ'লে এনেকুৱাকে অপশ্যন দেখা পাব CUET, নন CUET, প্ৰফাইল ক্ৰিয়েশ্যন, এডমিশ্যন অফাৰ, ছাবমিটেড অল ইন প্ৰচেছ এণ্ড ৰিজেক্টেড। তো আপোনালোকে কি কৰিব, আপোনালোকক কৈ থওঁ যে CUET মানে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, আৰু নন CUET মানে যিসকলে CUET নিদিয়ে। তো প্ৰফাইল ক্ৰিয়েশ্যনত যেতিয়া আপুনি ক্লিক কৰিলে আপোনাৰ প্ৰফাইলটো দেখা পাব, আপোনাৰ প্ৰফাইলটো কমপ্লিট হৈ থাকিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়ালৈকে আপোনালোকে গৈ কৰক, লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত আপোনালোকে ক্লিক কৰি আপোনাৰ যি প্ৰফাইল হয় সেইটো আপোনালোকে ক্ৰিয়েট কৰি লওক। ভিডিঅ'টো মোৰ চেনেলত পাই যাব। তাৰপিছত এডমিশ্যন অফাৰ, যেতিয়া আপুনি এপ্লাই কৰিব তাৰপিছত আপোনাৰ এডমিশ্যন অফাৰ আহিব। তো এতিয়া কওক মেইন কথা, আপোনালোকে মন দি শুনিব। তো CUET, আপুনি যদি CUET এন্ট্ৰেন্সৰ কাৰণে আবেদন কৰিছিলে, ইয়াত ক্লিক কৰাৰ পিছতহে আপুনি এপ্লাই ইন কলেজ নাও ক্লিক কৰিব। তাৰপিছত আপোনাৰ যি এপ্লিকেশ্যন প্ৰচেছ হয় সেইকেইটা আপোনালোকে ফ'ল' কৰি যাব। তেতিয়াহে আপোনাৰ যি CUETৰ এপ্লাই হয়, মানে CUETৰ আণ্ডাৰত আপোনাৰ যি এপ্লাই হয় সেইকেইটা হ'ব। আৰু প্ৰথমতে আপোনালোকে কি কৰিব, নন CUETত এপ্লাই কৰিব। নন CUETত যেতিয়া আপুনি ক্লিক কৰি, অৰ্থাৎ আপোনাৰ যেতিয়া এই হালধীয়া কালাৰটো এই নন CUET থাকে, তেতিয়া আপুনি যদি ইয়াত এপ্লাই ইন কলেজ নাওত যদি ক্লিক কৰাৰ পিছত আপুনি নন CUET কেটেগৰীৰ আণ্ডাৰত যেতিয়া আপুনি এপ্লাই কৰিব, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ CUETৰ মাৰ্কছটো নাচায় বা আপোনাৰ মেৰিট বেচিছত আপোনাৰ এডমিশ্যনটো হৈ যাব। নৰ্মেলি যিসকলে CUET নিদিয়াকে এডমিশ্যন ল'ব বিচাৰে কলেজত, সিহঁতে এই নন CUETত আবেদন কৰিব। আপোনালোকে যদি CUETত গৈ আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ হয়তো এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব পাৰে আৰু এডমিশ্যনটো আপোনালোকে নাপাব। সেয়েহে আপোনালোকে যেতিয়া এপ্লাই কৰে অকণমান মনোযোগ দিব যে আপোনাৰ যিটো কেটেগৰী আছে সেইটো নন CUETত আছে নে CUETত আছে। প্ৰথম অৱস্থাত আপুনি নন CUETত আবেদন কৰিব, কাৰণ CUET এন্ট্ৰেন্স এক্সাম এতিয়ালৈকে হোৱা নাই। তো আপোনালোকে এই নন CUETত গৈহে আবেদন কৰিব। আৰু CUETত আবেদন কৰাৰ কাৰণে ডেট দিছে। প্ৰথম নন CUETত এপ্লাই হ'ব, তাৰপিছত আপোনালোকে আবেদন কৰিব নন CUETত। আবেদন কৰাৰ পিছত আপুনি যোনখন কলেজত পাইছে, যদি মেৰিট বেচিছত পাইছে ৱেল এণ্ড গুড, বহুতেই ভাল, আপোনাৰ এডমিশ্যনটো হৈ গ'ল। আৰু যদি আপোনালোকে CUET এন্ট্ৰেন্স দিছিলে বা CUET এন্ট্ৰেন্স এতিয়ালৈকে হোৱা নাই, যেতিয়া হ'ব, যদি CUET এন্ট্ৰেন্সটো আপুনি দিছে আৰু CUETৰ আপোনাৰ যদি ভাল মাৰ্কছ আহিছে তেনে ক্ষেত্ৰত আপুনি এই CUET ছেকশ্যনত যাব, তাত ক্লিক কৰি তাত যেতিয়া আপোনাৰ য়েল্ল' কালাৰ আহি থাকিব তেতিয়া আপুনি এপ্লাই ইন কলেজ নাওত যদি ক্লিক কৰে তাৰপিছত আপুনি CUETৰ স্ক'ৰ লৈ বা CUETৰ যি এলিজিবিলিটি আছে সেইটো লৈ আপুনি আকৌ কলেজত এপ্লাই কৰিব পাৰিব। মই আকৌ এবাৰ কৈছোঁ, আপোনাৰ প্ৰথমতে নন CUETত এপ্লাই কৰিব। নন CUETৰ এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব প্ৰথমতে, তাৰপিছত CUETৰ ষ্টাৰ্ট হ'ব। তো হয়তো আপোনালোকে বুজি পাইছে। যদি আপোনালোকে বুজি পোৱা নাই এতিয়ালৈকে, আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব পাৰে যে কোনটো পাৰ্টত আপুনি বুজি পোৱা নাই। আমি আপোনালোকৰ যি ডাউট হয় সেইকেইটা ক্লিয়াৰ কৰি দিম। তো এইকেইটা ভুল যেন আপোনালোকৰ নহয় তাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।